Money good. 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 বাদুলিপাৰা দুৰ্বৃত্তৰ আক্ৰমণ সাংবাদিক তথা এমকে নিউজৰ স্বত্বাধিকাৰীক বাদুলিপাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাণ দোকান শুৱনি কৰি পিছফালে কৰে মদৰ আড্ডা সাধাৰণ জনতাৰ ভুলটো ৰাতি 9 বজাৰ পাছত তামোল পাণ খাম বুলি সোমালে পৰিব আপুনি বিপদত দুৰ্ভাগ্যৰ কথা যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 100 পৰা 200 মিটাৰৰ দূৰে দূৰে ধাবা খুলিবলৈ অনুমতি কোনে দিলে অনুমতি দিছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই নে আৰক্ষী প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াই মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আছে পাৰিবনে মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ আজি সংবাদ কৰ্মী এজনী কাৰোবাৰ দোকানত কিনিবলৈ গ'লে অপৰাধ বহু সংবাদ কৰ্মী হৈছে উদণ্ড যুৱকৰ বলি প্ৰথা কেতিয়াবা পাব সংবাদ কৰ্মীয়ে সুৰক্ষা এয়া চিন্তনীয় কথা ভাৰতবৰ্ষৰ ভিতৰত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাই পাইছিল দ্বিতীয় স্থানৰ পুৰস্কাৰ সেই থানাৰ বিষয়ববীয়ে সাংবাদিক তথা এমকে নিউজৰ স্বত্বাধিকাৰীক আক্ৰমণ কৰা দুৰ্বৃত্তৰ ওপৰত এজাহাৰ দিয়াৰ পিছতো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই দেৰগাঁও আৰক্ষীয়ে দেৰগাঁও আৰক্ষী প্ৰশাসনে চৰকাৰী ভূমিত পাবত গছা ধাবাবিলাকক ৰক্ষণাবেক্ষণ দিয়ে নেকি Money good. Money good. Money good. মই দেৰগাঁও ফালৰ পৰা ৰঙামাটিৰ কাপমাটা লৈ ঘৰলৈ উভতি থকা অৱস্থাত তামোল খাবলৈ সেই ডাকঘৰ বাদুলিপাৰ ছাৰ্ভিচৰ কাষত থকা পাণ দোকানখনত মই তামোল খাবলৈ গৈছিলোঁ মোৰ সতীৰ্থ বন্ধুজনৰ তামোল খাবলৈ গৈছিলোঁ তামোল খাই ওলাই আহোঁতে পিছফালৰ পৰা যুৱক এজনে গবা মাৰি ধৰি আন এটা যুৱকে মোৰ মোবাইলটো কাঢ়ি লৈ প্ৰহাৰ কৰি আনকি মোক পচন্দ ঘোচা এটা মোক মূৰত মাৰিছে হাতখন টানিছে হাতত দুখ পাইছোঁ মূৰত দুখ পাইছোঁ মই ৰাতিয়ে লগালগ দেৰগাঁও প্ৰশাসনক অৱগত কৰিছোঁ আৰু মই কোনোমতে প্ৰাণ ৰক্ষা কৰিহে গৈ দেৰগাঁও প্ৰশাসনক পালোঁ কিন্তু ধন্যবাদ জনাইছোঁ দেৰগাঁও প্ৰশাসন বিষয়াক যে মই দিয়া এজাহাৰৰ ওপৰত প্ৰশাসন দেৰগাঁও আৰক্ষী প্ৰশাসনে তদন্ত চলাই আছে আৰু মই এটা কথা ইয়াত স্পষ্ট কৰিব বিচাৰিছোঁ যে আজি দেৰগাঁও প্ৰশাসন হওক জিলা উপায়ুক্তই হওক অসমৰ মুখ্যমন্ত্ৰী বা আমাৰ ডিজিপি মহোদয় এই যে অবৈধ বেহা আৰু মদৰ যি মানে উঠি অহা যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে ধাবাসমূহক কেতিয়া উচ্ছেদ কৰিব সেয়া উঠি অহা যুৱকে তেওঁলোকে ৱাইন শ্বপত মদ নাপায় চৰকাৰৰ গাইডলাইনৰ ভিত্তিত নাপায় সেই যুৱকে অবৈধভাৱে গঢ় লৈ উঠাৰ ধাবাসমূহৰ পৰা মদ ক্ৰয় কৰি তাতে খাবলৈ ব্যৱস্থা কৰি পেলাই আক্ৰমণ কৰে সাংবাদিকক জনসাধাৰণ ৰাইজক আৰু সেই ঠাইত বাছ ষ্টপ আছে সেই বাছ ষ্টপত মানুহ সেই ধাবাকেইটাৰ কাৰণে তাত বাছ ৰখাবলৈ বেয়া পায় বা যাত্ৰী উঠিবলৈ বেয়া পায় সেই স্বত্বাধিকাৰীক তাত মই তামোল খাবলৈ গৈয়ে মোক আক্ৰমণ আৰু যদি মোৰ লিখীয়া মোক আক্ৰমণ আজি কৰিছে কালি সেইফালে জনসাধাৰণকো কৰিব কালি সেইফালে তাত ডাঙৰ ডাঙৰ ঘটনা হ'ব আগতে তাত ঘটনা হৈ গৈছে এক্সিডেণ্ট হৈ গৈছে ডাঙৰ ডাঙৰ মাদাৰ বাদুলিপাৰা অঞ্চলত উঠি অহা যুৱক কিছুমানে কম বয়সৰ যুৱকে ৱাইন শ্বপত মন নাপায় ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী মাটি দখল কৰি পেলাই যি মদৰ আড্ডা বনাইছে ধাবা বনাইছে সেই ধাবাসমূহৰ পৰা ক্ৰয় কৰি খাবলৈ ব্যৱস্থা দি পেলাই ধাবাৰ মালিক পৰ্যায় গুণ্ডা পঢ়ি ৰাখি মোৰ সন্দেহ হৈছে যে হয়তো চাগে ট্ৰাক চালকৰ পৰা তেওঁলোকে ধন দাবী কৰিব পাৰে আৰু ৰাতি সেই ধাবা কাষে কাষে ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবাৰ কাষে কাষে লাইচেঞ্চ নথকা ধাবাসমূহৰ কাষে কাষে গাড়ী যিখিনি ৰখাই চলন্ত অহা যোৱা গুৱাহাটীৰ পৰা উজনিৰ পৰা নামনিলৈ অহা যোৱা গাড়ীৰ ড্ৰাইভাৰৰ বহুত ফুল আক্ৰমণ তেওঁলোকে সন্দেহ কৰে যে সাংবাদিক তামোল খাবলৈ আহিলেও সন্দেহ যে নিউজ কৰিবলৈ আহিছে নেকি চাহ খাবলৈ যদি হোটেলত যায় আজি সাংবাদিকে যদি চাহ খাবলৈ যাব সন্দেহ কৰিলেতো নহ'ব নিউজ নহয় চাহ খাবলৈ গ'লে সাংবাদিকক দুৰ্ব্যৱহাৰ কিয় কৰিব লাগে তামোল খাবলৈ গ'লে দুৰ্ব্যৱহাৰ কিয় কৰিব লাগে ডাঙৰ প্ৰশ্ন কেলৈ কৰিব লাগে আৰু চবতকৈ লাখটকীয়া প্ৰশ্ন যে চৰকাৰে হওক প্ৰশাসনে হওক এই যে ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী মাটি অবৈধভাৱে লাইচেঞ্চ দি ধাবাসমূহক কিবা মুনাফাত চলিবলৈ দিছে নে কোনোবা বিষয়যোগে তেওঁলোকে হ'ব পাৰে কমিশ্যনৰ নীতিটোত চলিব পাৰে মোৰ সন্দেহ হৈছে চলি আছে সেইবুলি চৰকাৰী মাটি দখল কৰি পেলাই ধাবা খুলিছে যিহেতু লাইচেঞ্চ নাই অবৈধ ধাবা চলি আছে 2 কিলোমিটাৰ মূৰে 50 মিটাৰ 2 কিলোমিটাৰ নহয় 50 মিটাৰ 100 মিটাৰ দূৰে দূৰে আছে আপুনি যদি চাই নুমলীগড়ৰ পৰা দেৰগাঁও অঞ্চলত কেনেকৈ চলি আছে আৰক্ষী প্ৰশাসন মুনাফা পায়
তেওঁলোকে কিবা এটা কমিশ্যন পায় সেইটো স্পষ্ট কথা এতিয়ালৈকে অৱগত হয় নে নহয় নাজানো প্ৰশাসন বিষয়ে কিন্তু মই আজি অৱগত কৰিছোঁ নুমলীগড়ৰ পৰা দেৰগাঁও যদি চাই বাদুলি ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমি অবৈধভাৱে ধাবা খুলি পেলাই অনুমতি আছে নে নাছে বিভিন্ন নুমলীগড়ৰ পৰা যোৰহাটলৈকে যদি আপুনি চাবলৈ যায় তদন্ত কৰিবলৈ যায় বহুত ঠায়ে ঠায়ে আপুনি অবৈধভাৱে বিনা লাইচেঞ্চৰ ধাবা পাব কাৰোবাৰ কৰি আছে কাৰণ পেট্ৰলিয়াম ডিউটি ঘূৰেই চাই জানেই কিবা এটা অংক আছে সেইটো কিন্তু স্পষ্ট কথা